নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতি এটা ষ্টাডি ব্লগ দিম বুলি ভাবিছোঁ। এতিয়া বাজিছে 8:40 আৰু এতিয়া পঢ়িব বহিছোঁ মই। মোৰ বেছিভাগ ৰাতিয়ে পঢ়া হয় দেৰিলৈকে, সেইটো কাৰণে ভাবিছোঁ যে এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া মই পঢ়িব বহিছোঁ GS পেপাৰ 1ত, মানে হিষ্ট্ৰী কৰিবলৈ লৈছোঁ। GS পেপাৰ 1 বুলি ক'লে ইয়াতে অকল হিষ্ট্ৰী নহয়, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, ইণ্ডিয়ান ছ'চাইটি, এইখিনি ইণ্ডিয়ান ছ'চাইটি আৰু এইখিনি হৈছে জিঅ'গ্ৰাফী, গোটেইখিনি মিলাই পেলাই এখন পেপাৰ হয় GS পেপাৰ 1খন। আপোনালোকে প্ৰতিটো GS পেপাৰকেইখন ভালকৈ পঢ়িব, গোটেই চিলেবাছখন, তেতিয়া গম পাব ক'ত কি আছে। গতিকে আজি মই হিষ্ট্ৰী কৰিব লৈছোঁ। হিষ্ট্ৰী আমাৰ হৈয়ে গৈছে, এনচিয়েণ্ট, মেডিয়েভেল আৰু মডাৰ্ণ গোটেইখিনি হৈয়ে গৈছে। এইখিনি মই এতিয়া ভাগকৈ দেখাই দিছোঁ আপোনালোকক, চাব পাৰে। এইখিনিত হিষ্ট্ৰী, হেৰিটেজ, আৰ্ট এণ্ড কালচাৰ এইখিনি আছে, তাকে এইখিনি এতিয়া লিখি দিছোঁ। মানে লিখি লিখি ভাগ ভাগকৈ থ'লে বুজিবলৈ সুবিধা হয় পিছলৈ। এইখিনি হৈছে ইণ্ডিয়ান ছ'চাইটি, আৰু এতিয়া তলৰ এইখিনি হৈছে জিঅ'গ্ৰাফী। এখন পেপাৰ বুলি মানে এটা ছাবজেক্ট নহয়, কেইবাটাও বস্তু সোমাই থাকে, বহুত ধৰণৰ টপিক সোমাই থাকে, গতিকে গোটেইবোৰ পঢ়িবই লাগিব। সেইকাৰণে আজি ভাবিছোঁ যে ৰিভিজন কৰোঁ, হিষ্ট্ৰী যিহেতু পঢ়া হৈয়ে আছে। ইয়াতে চাওক, হিষ্ট্ৰী বুলি ক'লে ইয়াতে মেডিয়েভেল আৰু এনচিয়েণ্টটো ইমান ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট হয়, গোটেইখিনি জানিবই লাগিব, কিন্তু মেইনছত মেডিয়েভেল আৰু এনচিয়েণ্টৰ পৰা তেনেকৈ কুৱেশ্যন নাহে, অকল মডাৰ্ণৰ পৰা আহে। ইয়াতে দেখিছেনে 4টা টপিক আছে, 4টাৰ 2 নম্বৰ টপিকৰ পৰাই চাওক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হৈ গৈছে। গতিকে গোটেইখিনি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বুলিয়ে ক'ব পাৰি। বাকী এনচিয়েণ্ট আৰু মেডিয়েভেলৰ পৰা প্ৰিলিমছত অহা দেখা গৈছে, কিন্তু তেনেকৈ মেইনছত কুৱেশ্যন অহা নাই। আৰ্ট এণ্ড কালচাৰ পইণ্ট অফ ভিউৰ পৰা আহিছে আৰু বাকী তাকে এতিয়া ওলাই লৈছোঁ আৰু এইখিনি ৰিভিজন কৰোঁ। ৰিভিজন বাৰু মোৰ আগতেও কেইবাবাৰো কৰা হৈছে, কিন্তু এইকেইদিন বহুদিন কৰা হোৱা নাই। সেইকাৰণে ভাবিছোঁ যে এতিয়া প্ৰথম ষ্টাডি স্লটটো ৰিভিজনেই কৰোঁ আৰু যিমানখিনি পাৰোঁ। গোটেইখিনি কৰাটোতো সম্ভৱ নহয়, সেইকাৰণে যিখিনি পাৰোঁ আৰু ৰিভিজন কৰি আছোঁ। যিমান ৰিভিজন কৰিম সিমান ভাল, বস্তুবিলাক মনত থাকে। আৰু হিষ্ট্ৰী বুলি ক'লেতো বহুত মানে চনবিলাক থাকে, সেইবিলাকো মনত কৰিবলৈ অকণমান দিগদাৰেই হৈ যায়, কিন্তু ছিষ্টেমত গ'লে চিৰিয়েলি যেতিয়া ইয়াৰবিলাক মনত ৰাখিব, তেতিয়াহ'লে বস্তুবিলাক সুবিধা হৈ পৰিব বুজি পাবৰ কাৰণে আৰু মনত ৰাখিবৰ কাৰণে। আপোনালোকে এটা কাম কৰিব, এটা এটা চনত কি কি ঘটনা ঘটিছিলে তেনেকৈ হিচাপত মনত ৰাখিব, এটা এটা ইয়াৰ লিখিব, আৰু সেই এটা এটা ইয়াৰত কি কি হৈছিলে, কি কি হোৱা নাই, কোনবিলাক যুদ্ধ হৈছিলে, কোনবিলাক মানে যিকোনো ধৰণৰ যি বস্তু এটা এটা চনত থাকে গোটেইবিলাক লিখি দিব। লিখি লিখি তেনেকৈ মনত কৰিব। আৰু এইখিনি আমাৰ ক্লাছত যিবিলাক দিছিলে, মানে এইবোৰ কিতাপকেইখন তাৰে অকণমান দেখুৱাই দিছোঁ। এইখিনি তাকে মোৰ এতিয়া কৰা হৈ গৈছে প্ৰায়। এইবোৰ ক্লাছ নোটছ হয়, তেনেকৈ এক্সট্ৰা নোটছ বনাইছোঁ, এইখিনি খালি ক্লাছৰ হয়। এইখিনিকে দেখুৱাইছোঁ আপোনালোকক থুলমূলকৈ, যে এইখিনি পঢ়িছোঁ। সদায় যিমানেই ৰিভিজন কৰোঁ, নতুন নতুন কিবা এটা না কিবা এটা কথা ওলায়ে থাকে। এনেকুৱা নহয় যে একেখিনিকে সদায় পঢ়ি আছোঁ, আজি এটা পঢ়িলোঁ, আকৌ দুদিন পিছত এটা পঢ়োঁ, নতুনকৈ আকৌ কিবা এটা ওলায়ে যায়, তেনেকুৱা হয়ে আৰু তাকে তেনেকৈ পঢ়িব লগা হৈছে। আৰু এইখিনি পঢ়া হৈ গ'ল, আৰু এতিয়া 10:30মান বাজিব হ'ল, আৰু 10:30 বাজিলে আৰু ভোকো লাগিছে। ভাত খোৱা আজি দেৰিয়ে হৈ গ'ল, এনেহ'লে জল্দিয়ে খাওঁ। তাকে খাই বৈ আহিলোঁ। আহি পেলাই অলপ APSC প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি অলপ ছল্ভ কৰিলোঁ, এইখন PIQ কিতাপৰ পৰা। এইখিনি ছল্ভ কৰি পেলাই এতিয়া 12টামানে বাজিবলৈ হ'ল, আৰু আজিলৈ মানে এইখিনি হিষ্ট্ৰী আজি সমাপ্ত কৰিছোঁ। আৰু তাৰপিছত 12টাৰ পৰা CSET কৰিবলৈ লৈছোঁ। CSETৰ মই কৰিব লৈছোঁ, ৰিজনিং কৰিবলৈ লৈছোঁ, কাৰণ এতিয়া 12টা বাজিছে আৰু মানে
ৰাতি হ'লে যেতিয়া আপোনালোকৰ টোপনি লাগিব সেই টোপনিটো উৰি যোৱাৰ মানে এইটো এটা ভাল টেকনিক হয় যে আপোনালোকে চি-ছেট কৰিব চি-ছেট মানে মেথছ কৰিব বিশেষকৈ মেথছ ৰিজনিং যিয়ে নকৰে কিয় সেয়া কৰিব আৰু সেই লাইটটো জ্বলাই দিছোঁ মানে লাইটটো চাৰ্জ নাছিলে এতিয়াহে পোহৰ হৈছে অলপ কি কৈ আছিলোঁ চি-ছেট কৰিব কাৰণ ৰাতি যেতিয়া আপোনালোকে পঢ়ি থাকে তেতিয়া অকণ টোপনি লাগিব পাৰে টোপনি লাগিলে তেতিয়া কি কৰিব এনেকৈ মেথছ কৰিবচোন টোপনি একে উৰি গুচি যায় মই মানে প্ৰায়ে মানে ৰাতিয়ে 12টা এটা মানে মইতো দেৰিলৈকে পঢ়োঁ ৰাতি সেইকাৰণে মই মানে এনেকৈ মেথছে কৰোঁ তেতিয়া মানে টোপনিটো গায়ব হৈ যায় কাৰণ বস্তুটোত মন দিয়া হয় যে মেথছ এটা সলভ কৰিব ল'লেই মানে টোপনি গায়ব হৈ যায় কোনোবা এপ্লাই কৰি চাব পাৰে যাৰ মানে টোপনি লাগে ৰাতি পঢ়িলে যোনে পাৰে আৰু বাকী নোৱাৰিলেতো নায়েই আৰু সেইটো উপায় নাই যোনে যেতিয়া সুবিধা তেনেকৈ পঢ়িব পাৰে আৰু এইখিনি দেখুৱাই দিছোঁ অলপ ৰিজনিঙৰ টপিকখিনি কি কৰিছোঁ মোৰ এয়া আগৰে হয় বহুত খালি ৰিভিজনহে কৰোঁ খালি এইবোৰ সেইকাৰণে আৰু এনেকৈ দেখুৱাই দিছোঁ অকণকৈ এতিয়া 1:13 হৈছে তাৰপিছত এতিয়া মানে মোৰ অলপ ভোক লাগি গ'লে পঢ়ি মানে ৰাতি মানে কিবা খাই থাকি মানে ৰাতি বুলি নহয় পঢ়ি থাকিলেই কিবা এটা খাব মন যায় আৰু এতিয়া ভাবিছোঁ যে চাহ অকণমান খাওঁ সেইটো কাৰণে আহিলোঁ চাহ অকণমান বনাই ল'লোঁ লাল চাহ মই ইমান ভাল নাপাওঁ বাৰু কিন্তু কিবা এটা খাবলৈ মন গ'ল তেনেকৈ একো নাইও কি খাম আৰু সেইটো কাৰণে অকণমান চাহে বনাইছোঁ আৰু ফ্ৰিজত দেখিলোঁ যে এটা পেটিছ আছিলে ভালে পালোঁ মানে মোৰেই পেটিছ আছিলে আবেলি অনা হৈছিলে খোৱা নাছিলোঁ সেইটো কাৰণে এইটো লৈ ল'লোঁ আৰু এতিয়া এইখিনি খাই লওঁ খাই লৈ পেলাই অলপ এনেই 10 মিনিটমান মোবাইল চালোঁ মোবাইলত এনেই শ্বৰ্টছ চাই আছিলোঁ ইউটিউবত কাৰণ মোৰ যিহেতু ফেচবুক ইনষ্টা এইবোৰ একো নায়েই চাবলগীয়া তেনেকুৱা একো নায়েই সেইকাৰণে কেতিয়াবা মাজে মাজে ইউটিউবতে এনেই অলপ শ্বৰ্টছবিলাক চাই থাকোঁ সেয়া চাই মেলি এতিয়া 1:30 বাজি পাৰ হৈছে ভাবিছোঁ যে কাৰেণ্ট এফেয়াৰ্ছ কৰোঁ কাৰেণ্ট এফেয়াৰ্ছৰ মোৰ জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কৰিবলৈ লৈছোঁ কাৰণ জুলাই মাহৰ যিখন মান্থলি মেগাজিন হয় সেইখন এতিয়ালৈকে অসমীয়াত দিয়া নাই জুনলৈকে দিয়া আছে আৰু জুন মাহৰ মান্থলি মেগাজিনখন মই 2-3 বাৰমান ৰিভিজন কৰিলোঁ এতিয়া আকৌ চাই আছোঁ ভাবিছোঁ যে এইখিনিকে অলপ আকৌ এবাৰ পঢ়োঁ তেতিয়া বস্তুবিলাক আৰু ভালকৈ মনত থাকিব আৰু ইয়াতে মই আপোনালোকক দেখুৱাম এয়া চাওক যিখন মান্থলি মেগাজিন আছে ইয়াতে আপোনালোকৰ মেইনছৰ কুৱেশ্যনো দিয়া থাকে মেইনছত লিখিব পৰা তেনেকৈ কুৱেশ্যনবিলাকো দিয়া থাকে টপিক ৱাইজ আপোনালোকে চাব পাৰে আৰু ইয়াৰ পৰাও তেনেকৈ মানে থুলমূল আভাস ল'ব পাৰে যে কেনেকৈ লিখিব লাগে ইয়াতে দিও দিয়ে যে এটা কুৱেশ্যনৰ এনচাৰ কেনেকুৱা হ'ব পাৰে এয়া চাওক এইটো এটা কুৱেশ্যন ইয়াৰে তলত এনচাৰটো লিখিয়ে দিছে মানে হিণ্টবিলাক দি দিয়া হয় গতিকে আপোনালোকে ইয়াৰ পৰাও এনচাৰবিলাক তেনেকৈ লিখিব পাৰে মান্থলি মেগাজিনৰ পৰা ময়ো তেনেকেই কৰোঁ গতিকে জুন মাহৰখনে পঢ়িলোঁ বাকী জুলাই মাহৰটোতো ডেইলি টু ডেইলি কাৰেণ্ট এফেয়াৰ্ছ কৰিয়ে আছিলোঁ খালি মান্থলি মেগাজিনখন মানে এতিয়ালৈকে অহা নাই আহিব আৰু এতিয়া বাজিছে 3টা আৰু মোৰো আমনি লাগিছে টোপনি কিন্তু একদম লগা নাই দেই কিন্তু আমনি লাগিছে মানে পঢ়িব ইচ্ছা নাই গতিকে ভাবিছোঁ যে শুই যাওঁ আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু ভালদৰে পঢ়া শুনা কৰি গৈ থাকক আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই